নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে খুব ভাল খবৰ আহিছে দুটা। যিহেতু অসম বিধানসভাত বাজেট অধিৱেশন চলি আছে আৰু এই বাজেট অধিৱেশনতে অসম পুলিচক লৈ এটা ডাঙৰ ঘোষণা আহিছে আৰু লগতে 3rd গ্ৰেড আৰু 4th গ্ৰেডক লৈ ঘোষণা আহিছে। আপোনালোকক মই সবিশেষ জনাই আছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে। যদি আপোনালোকৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই তেতিয়াহ'লে আপোনালোকে চাকৰি ল'বলৈ সাজু হওক, কাৰণ আপোনালোকক দিয়া হ'ব চাকৰি। কেনেকৈ চাকৰি দিয়া হ'ব সহজ উপায়েৰে গোটেইখিনি জনাইছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, প্ৰথমতে মই কৈছোঁ যে আপোনালোকক চাকৰি দিয়া হ'ব বুলি। চাওক, কিছু সময় আগতে অজন্তা নেওগ ডাঙৰীয়ানী বাইদেৱে এটা কথা উল্লেখ কৰিলে যে যদি আপোনালোকৰ ঘৰত বা অসমৰ যিকোনো পৰিয়ালতে যদি চৰকাৰী চাকৰি নাই তেওঁলোকক দিয়া হ'ব চাকৰি। কেনেকৈ চাকৰি দিয়া হ'ব, যিহেতু তেওঁলোকে উল্লেখ কৰিলে যে 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষাত আপোনালোকক 5% নম্বৰ এনেই দিয়া হ'ব। যোনসকলৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই তেওঁলোককহে এই নাম্বাৰটো দিয়া হ'ব, বেছিকৈ নম্বৰ দিয়া হ'ব, 5%কৈ বেছিকৈ নম্বৰ দিয়া হ'ব, যাতে তেওঁলোকে চাকৰিটো লাভ কৰিব পাৰে আৰু চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে আগুৱাই যাব পাৰে। যিহেতু চৰকাৰে বহুত ডাঙৰ পদক্ষেপ লৈছে। চৰকাৰৰ এতিয়া মূল মন্ত্ৰ এটাই যে প্ৰতিখন ঘৰতে একোজন চাকৰিয়াল থাকিব লাগে। তেওঁলোকৰ উদ্দেশ্য সেইটোৱে আৰু সেই উদ্দেশ্য তেওঁলোকে আগত ৰাখি 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষাত তেওঁলোকে এইটো কৰিবলৈ ওলাইছে যে আপোনালোকৰ যদি ঘৰত কোনোৰে চাকৰি নাই তেতিয়াহ'লে আপোনালোকে মাৰ্ক পাব 5% মাৰ্ক আপোনালোকে এক্সট্ৰা পাব। তাত কোনো আপোনালোকে ডকুমেণ্ট দিব নালাগে, কোনো লিখিত পৰীক্ষাও তাত আপোনালোকৰ 5% নহয় সেইটো নম্বৰ। যোনসকল কেণ্ডিডেটৰ চাকৰি নাই ঘৰত তেওঁলোকে এনেই পাই যাব। 5% নাম্বাৰ পোৱা মানে আপোনালোকে বহুত আগুৱাই যোৱা চাকৰিৰ ক্ষেত্ৰত। বহুত ভাল খবৰ। আপোনালোকক মই দেখাই লৈছোঁ কি কৈছে আৰু লগতে মই আপোনালোকক অসম পুলিচৰ আপডেটটো দি আছোঁ। চৰকাৰী চাকৰিক লৈ বাজেটত বৃহৎ ঘোষণা। পৰিয়ালত চৰকাৰী চাকৰিয়াল নথকা প্ৰাৰ্থীয়ে লাভ কৰিব অতিৰিক্ত 5 নম্বৰ। 3য় আৰু 4ৰ্থ বৰ্গৰ নিয়োগ পৰীক্ষাত এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই ইতিমধ্যে আপোনালোকে গম পালে যে এই পদক্ষেপটো কেৱল 3য় আৰু 4ৰ্থ বৰ্গৰ কেণ্ডিডেটসকলৰ বাবেহে লোৱা হৈছে। সেইসকল কেণ্ডিডেটৰ বাবে লোৱা হৈছে যিসকল কেণ্ডিডেটৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই, তেওঁলোকৰ বাবেহে এই পদক্ষেপটো লোৱা হৈছে। তেওঁলোকে এই 5% নম্বৰ পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ অসম পুলিচৰ আপডেটটোক লৈ। আপডেটটো হৈছে এনেকুৱা ধৰণৰ, যদি আপোনালোকে অগ্নিবীৰত চাকৰি কৰি আছে বা আপোনালোকে অগ্নিবীৰত চাকৰি কৰিবলৈ ইচ্ছুক তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। ৰাজ্য চৰকাৰে, অসম চৰকাৰে আপোনালোকৰ বাবে 10% পদ সংৰক্ষিত কৰি ৰাখিছে। আপোনালোকৰ বাবে এইটো ভাল খবৰ। লগতে চেণ্ট্ৰেলতো আপোনালোকৰ বাবে পদ সংৰক্ষণ হৈছে, যেনেকৈ আৰ্ম পুলিচ ফ'ৰ্চ আৰু লগতে পেৰামিলিটাৰী ফ'ৰ্চতো আপোনালোকৰ পদ সংৰক্ষণ থাকিব। যেনেকৈ আছাম ৰাইফলছ আৰু ইণ্ডিয়ান কোষ্ট গাৰ্ড পেৰামিলিটাৰী ফ'ৰ্চ, তাতো আপোনালোকৰ পদ সংৰক্ষণ থাকিব। যেনেকৈ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ, BSF, CRPF, SSB, ITBP এইবিলাক ফ'ৰ্চতো আপোনালোকৰ বাবে পদ সংৰক্ষণ থাকিব। আপোনালোকে তাত চৰকাৰী চাকৰি কৰিব পাৰিব। 4 বছৰ আপোনালোকে অগ্নিবীৰত দেশৰ সেৱা প্ৰদান কৰি আপোনালোকে ভাবিলে ষ্টেটতো আপোনালোকে সেৱা প্ৰদান কৰিব পাৰিব অসম চৰকাৰৰ চাকৰিত। আৰু আপোনালোকে যদি ভাবে চেণ্ট্ৰেলত তেতিয়াহ'লে আপোনালোকে আৰ্ম পুলিচ ফ'ৰ্চ আৰু লগতে পেৰামিলিটাৰী ফ'ৰ্চত আপোনালোকে দেশ সেৱা কৰিব পাৰিব। তাত চাকৰি 4 বছৰ কৰি আপোনালোকে ইয়াতো কৰিব পাৰিব। আপোনালোকৰ বাবে পদ 10% সংৰক্ষণ কৰা হৈছে। এই দুটা খুবেই ভাল খবৰ, যিহেতু অসমৰ প্ৰায় সংখ্যক ঘৰত চৰকাৰী চাকৰি নাই। ক'বলৈ গ'লে 3য় বৰ্গ আৰু 4ৰ্থ বৰ্গৰ বাবে এটি খুব ভাল খবৰ। যোনসকল পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোকক 5% নম্বৰ এনেই দিয়া হ'ব বুলি চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। এইটো এটা ভাল খবৰ। আপোনালোকে ভালদৰে প্ৰস্তুতি চলাওক যাতে আপোনালোকে চাকৰিটো লাভ কৰিব পাৰে আৰু আপোনালোকে এজন সুস্থ নাগৰিক হৈ ওলাই আহি দেশৰ হকে কাম কৰিব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনি সৰু ইনফৰমেশ্যন আছিল। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।